এগৰাকী অসম জীয়াৰী যিয়ে দপদপাই আছে এতিয়া কালাৰ্ছ টিভিৰ এক বিশেষ ৰিয়েলিটি শ্ব' বিগ বছত। বিগ বছৰ মজিয়া টেকেলি পিঠা বিচাৰি হাহাকাৰ কৰি ফুৰা এইজনী হৈছে মঙলদৈৰ জীয়াৰী খানজাদী। আপুনি নিশ্চয় নাম শুনিছে। পৰিচয়ত এগৰাকী ৰেপাৰ, গায়িকা আৰু গীতিকাৰ এইগৰাকী অসম কন্যা। নিজৰ প্ৰচেষ্টাত MTV হাছলাৰ দ্বিতীয় ছিজনত নিজৰ স্থান বনাবলৈ সক্ষম হোৱা এগৰাকী খানজাদী এতিয়া বিগ বছত এগৰাকী শক্তিশালী প্ৰতিযোগী। এখন মুছলিম পৰিয়ালৰ সন্তান ফিৰোজা। মঙলদৈ বাঘমাৰা পুখুৰী গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ সন্তান ফিৰোজা। ৰাষ্ট্ৰীয় পৰ্যায়তো অটুট ৰাখিছে নিজৰ মাটিৰ প্ৰেম। মাজে সময়ে আপুনি খানজাদীক হয়তো মেখেলা চাদৰ, গামোচা পৰিধান কৰা দেখিবলৈ পায়। ফিৰোজাৰ অসম প্ৰেমে এতিয়া সমগ্ৰ অসমৰ লগতে দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ দেশবাসীৰ। জয় আই অসম ধ্বনিৰেই বিগ বছৰ মঞ্চলৈ অহা ছলমান খানকো জয় আই অসম ক'বলৈ বাধ্য কৰা এইগৰাকী হৈছে খানজাদী। স্কুলীয়া শিক্ষা সামৰি বহু আশা লৈ গৈছিল মায়ানগৰী মুম্বাইলৈ। বিভিন্ন সংঘৰ্ষ পাৰ কৰি নিজৰ কণ্ঠেৰে নিজৰ প্ৰতিভাৰ উমান দিছিল ফিৰোজাই। অসমৰ এইগৰাকী জীয়াৰীৰ সফলতাত সঁচাকৈয়ে গৌৰৱান্বিত এতিয়া সমগ্ৰ অসমবাসী। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম।